2025 চনৰ অৰ্থাৎ এই বছৰৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা ইউনিফাইড পেন্সন হ'বলৈ গৈ আছে। কিন্তু ইউনিফাইড পেন্সনটো এনপিএছতকৈ বেছি বেয়া, কাৰণ এনপিএছত যিমানখিনি টকা আমাৰ জমা হৈছিল তাৰ 60% টকা আমি তুলিব পাৰিছিলোঁ। কিন্তু ইউপিএছত যিমান টকা জমা হয় সেই টকাখিনি তুলিব নোৱাৰে। তাৰে পৰাই শেষৰ 12 মাহৰ দৰমহা এভাৰেজ বা গড় উলিয়াই তাৰ আধা অংশ পেঞ্চন হিচাপে দিব, আৰু 10 বছৰ কাম কৰিলে 10,000 টকা দিব। কিন্তু 10 বছৰৰ তলৰ কৰ্মচাৰীসকলৰ কি হ'ব এইটো এতিয়াও থিৰাং হোৱা নাই। আৰু যিসকল ভেঞ্চাৰ স্কুল আছিল বা 2013 চনত প্ৰাদেশিত হৈছিল তেওঁলোকৰ বহুতৰে 10 বছৰ হোৱা নাই, তেওঁলোকৰ কি হ'ব এই কথাখিনি আমাৰ চৰকাৰে চিন্তা কৰা উচিত আছিল যে তেওঁলোকৰ কি হ'ব। এতিয়া কথা হ'ল কি, আমাৰ পুৰণি পেঞ্চন, ওল্ড পেঞ্চন, এটা অফিচত কাম কৰে, বহুত মানুহে কাম কৰে, বহুত কৰ্মচাৰী কাম কৰে, তাৰে কিছুমানে পুৰণি পেঞ্চন পাব, কিছুমানে এনপিএছ পাব বা ইউপিএছ পাব। কিন্তু সমান কাম কৰে, একে কাম কৰে, কিন্তু 2004 চনৰ পিছত নিযুক্তি পোৱা কাৰণে সেই মানুহজনৰ বা সেই কৰ্মচাৰীজনৰ কি দোষ হ'ল, কি দোষ কৰিলে যে তেখেতক মানে এনপিএছ বা ইউপিএছত পেলাব লগা হ'ল। যে ইউপিএছত যিহেতু যিমান টকা দৰমহা পায় তাৰে শতকৰা 10 টকাকৈ কাটি যাব, নিজৰ টকাখিনি যিখিনি জমা হ'ব সেই টকাখিনিও ঘূৰি নাপায়। ইউপিএছত এইটো কিবা কথা হ'ল নেকি? মই নিজৰ টকা জমা থ'ম বা চৰকাৰে ৰাখিব, সেই টকাখিনিও ঘূৰাই নিদিয়ে। এইটোতো কোনো নিয়ম নহ'ল এটা। গতিকে ইউপিএছটো মোৰ বোধেৰে বেছি বেয়া বুলিহে ভাবোঁ। কিন্তু ইতিমধ্যে মানে কি হৈছে, ইউপিএছৰ গেজেট নটিফিকেশ্যন ওলাই গৈছে। কিন্তু আমাৰ কৰ্মচাৰী পৰিষদ, আমাৰ সন্থা, আমাৰ অসমৰ আমাৰ সভাপতি, এনপিএছৰ সভাপতি অচ্যুতানন্দদেৱ হাজৰিকাদেৱ আৰু আমাৰ গোটেই অল ইণ্ডিয়াৰ আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া, তেখেতে ইউপিএছটো মানি লোৱা নাই, বিৰোধিতা কৰিছে। সেইকাৰণে যোৱা 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰিছে ইউপিএছৰ বিৰুদ্ধে কলা দিৱস পালন কৰিছে যে আমাক ইউপিএছ নালাগে, আমাক পুৰণি পেঞ্চন লাগে। আমাৰো কথা, মোৰো কথা, আপোনাৰো কথা যে আমাক পুৰণি পেঞ্চন লাগে, ওল্ড পেঞ্চন লাগে। কেলেই একে কাম কৰা শিক্ষক বা কৰ্মচাৰীসকলে কিছুমানে পুৰণি পেঞ্চন পাই থাকিব আৰু কিছুমানে নিউ পেঞ্চন, এনপিএছ নাইবা ইউপিএছ কেলেই পাব? এটা পেঞ্চনে পাব লাগে। এখন দেশ এটাই নীতি হ'ব লাগে, এটাই নীতি কেলেই নহয়? আৰু আমাৰ মন্ত্ৰী বিধায়কসকল তেওঁলোকে 5 বছৰ কাম কৰে, 5 বছৰ কাম কৰাৰ পিছত তেওঁলোকে পুৰণি পেঞ্চনহে পায়। আৰু 3বাৰ যদি বিধায়ক বা মন্ত্ৰী হয় 3টা পেঞ্চন, 5 বাৰ হ'লে 5টা পেঞ্চন পায় তেওঁলোকে। কিন্তু আমি এটা পেঞ্চনো কেলেই নেপাওঁ? গতিকে ইউপিএছটো
আমি মানি ল'ব নোৱাৰোঁ। যদিও আমি মানি নলওঁ বা আমাৰ সন্থাৰ তৰফৰ পৰা মানি নলয়, কিন্তু চৰকাৰে জবৰদস্তি ইউনিফাইড পেঞ্চন দিবলৈ গৈ আছে অহা এই 25 এপ্ৰিলৰ 1 তাৰিখৰ পৰা UPS আমাৰ ওপৰত জাপি দিব। কিন্তু তাৰে কিছুমানে UPSও নেপাব। কেলেই নেপাব? NPSত যিবিলাক অৱসৰ লৈছে তেওঁলোকে ইতিমধ্যে তেওঁলোকে কি কৰিছে, শতকৰা 60% টকা তেওঁলোকে তুলি লৈছে, মানে চৰকাৰে দিছে। চৰকাৰে দিছে কাৰণে সেইটো তেওঁলোকে লৈছে। কিন্তু যিসকলে টকা তুলি লৈছে সেই টকাখিনি আকৌ ঘূৰাই দিব লাগিব। এই টকাখিনি ঘূৰাই দিলেহে UPSত তেওঁলোকে পেঞ্চন পাব, আৰু নহ'লে তেওঁলোকে UPS নেপায়, ইউনিফাইড পেঞ্চন নেপায়। যিসকলে টকা তুলি লৈছে সেই টকাখিনি এতিয়াও আছেনে? সেই টকাখিনি ঘূৰাই দিব পৰা কিমানজনৰ সমৰ্থ আছে? বহুতৰে নাই, মোৰে নাই, ময়ো ঘূৰাই দিব নোৱাৰোঁ। তেতিয়াহ'লে আমাৰ পেঞ্চন নহ'ব। কিন্তু পুৰণি পেঞ্চনততো এইটো নিয়ম নাই। গতিকে আমাক পুৰণি পেঞ্চন লাগে, আমাক অল পেঞ্চন লাগে, পুৰণি পেঞ্চন বাহাল কৰিব লাগে। এইটোৱে আমাৰ দাবী, এইটোৱে আমাৰ দাবী, এইটোৱে আমাৰ দাবী। আৰু শেষ কথা, ধন্যবাদ।